আজি মানাস চেৰপাং সমষ্টিত আমাৰ বৃহৎ এটা যোগদান কাৰ্যসূচী আৰু আমাৰ দলৰ এটা সভা আয়োজন কৰা হৈছে আৰু সভাত আহি দেখিছোঁ যে বহুত পুৰুষ আৰু মহিলা বিভিন্ন জাতি জনগোষ্ঠীৰ সিনিয়ৰ আৰু জ্যেষ্ঠ লোকসকলে আহি আমাৰ দলত যোগদান কৰিছে। মই তেখেত সকলোকে আমাৰ দললৈ আদৰণি জনাইছোঁ আৰু মানাস চেৰপাং সমষ্টি আগৰ পৰাই আমাৰ ভাল আছিলে, কিন্তু ইমান বৃহৎ এটা সংখ্যক আজি আমাৰ যিসকল সিনিয়ৰ লোক আহি দলত যোগদান কৰাত আমাৰ দল অধিক শক্তিশালী হৈ আহিছে আৰু বিটিআৰৰ যিটো নেক্সট ইলেকশ্যন হ'ব ইয়াত আজিৰ যদি স্থিতিটো চাবলৈ যায় 40টা সমষ্টিৰ ভিতৰত বহুখিনি সমষ্টি UPPLৰ কাৰণে ভাল হৈ আহিছে। গতিকে মই আমাৰ দলৰ কেন্দ্ৰীয় নেতৃবৃন্দ, জিলাৰ নেতৃবৃন্দ, আমাৰ ব্লকত কাম কৰি থকা আমাৰ সকলো নেতৃবৃন্দৰ লগতে আমাৰ কাৰ্যকৰ্তা কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ। আমাৰ 8টা চেল আছে, প্ৰত্যেকটো চেলত কাম কৰি থকা বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ নেতৃত্বক মই ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলে আজি UPPL দলটো শক্তিশালী কৰাৰ লগতে UPPL মডেল অফ ডেভেলপমেণ্ট এণ্ড UPPL মডেল অফ পিচ এইটো আগত লৈ যাবৰ কাৰণে উঠি পৰি একদম শক্তিশালীৰে কাম কৰিছে আৰু এনেকুৱা যদি সকলো কাম কৰিব পাৰে সঁচাকৈ বিটিআৰ অঞ্চলৰ ৰাইজে যেনেকৈ বিচাৰিছে তেনেকৈ গঢ়িব পৰা যাব, এইটো মোৰ বিশ্বাস আছে। কোনে কৈছে? তেখেতেতো ক'ব পাৰে, কাৰণ তেখেতে BTCত নাথাকে, ইফালে ছাইডত থাকি পেলাই কথাবিলাক কৈ থাকে। দুৰ্গাদাস বড়ো ডাঙৰীয়াই কোনোবা জনমত কিবা ভাল কাম কৰি আহিছে হ'ব পাৰে, সেইকাৰণে এইবাৰ বিধায়ক জিকি গ'ল একবাৰৰ কাৰণে আৰু নেক্সট আৰু বিধায়ক নিজিকে। চব হাগ্ৰামা মহিলাৰীয়ে সবচে কনফিউজ মানুহ, ই এটা কথাতে ইয়াৰ মানে কথাটো একদম চিধাকে চিন্তা কৰে। তাক যিখিনি বিনিময় তেখেতক পাৱাৰ লাগে আৰু টকা লাগে, টকা আৰু পাৱাৰৰ বাহিৰে হাগ্ৰামা মহিলাৰ দ্বাৰা একো বুজি নাপায়। আপুনি 17 বছৰত চাওক তেখেতে কি কাম কৰিছে। য'ত টকা নাই এই কামটো সি নকৰে, য'ত পাৱাৰ নাই সেই কামটো নকৰে। এই পাৱাৰ নোহোৱা সময়ত একো কামেই নকৰে। সামাজিক কামত ক'ত দেখা পাইছে আপোনালোকে? দেখা পাইছে জানো? ক'ৰবাত সামাজিক কামত তেখেতে ক'ৰবাত মানে অমুক ধৰ্মীয় অনুষ্ঠানত গৈছে ভোটৰ কাৰণে, অমুক জেগাত গৈছে ভোটৰ কাৰণে, অমুকৰ লগত কথা পাতিছে ভোটৰ কাৰণে। গতিকে আজি তেখেতৰ পাৱাৰ আৰু পইচাৰ বাহিৰে দুনিয়াত হাগ্ৰামা মহিলাৰ কাৰণে একোৱেই নাই। চাওক, মই শুভেচ্ছা জনাইছোঁ। আপুনি যদি 1967ত PTC জন্ম পোৱাৰ পৰা চাই, সেই সময়ৰ পৰা বহুত পাৰ্টি জন্ম হ'ল, বহুত পাৰ্টি মৰি গ'ল। গতিকে নতুন পাৰ্টি জন্ম হ'ব পাৰে। গণতন্ত্ৰ দেশ, 4-5জন মানুহ লগ লাগি এখন পাৰ্টি বনোৱাৰ কি আছে? আপোনালোকে কালি কৰি দিব পাৰে জাৰ্ণালিষ্ট পাৰ্টি অফ মানে চিৰাং বুলি কেনে, সেইটোও পাৰ্টি হৈ যাব পাৰে। গতিকে পাৰ্টি খোলাৰ চবৰে অধিকাৰ আছে। মই শুভেচ্ছা জনাইছোঁ। খালী কথা এইখিনিয়ে যে বিটিআৰ অনাগত দিনত শান্তি, সম্প্ৰীতি, নিৰাপত্তা, ভাতৃত্ববোধটো জীয়াই ৰাখিব যাতে চবেই বিচাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।